Krishna 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 Hare 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 Rama 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 Hare Jai Pancha Kalpatarubhyasya Kripa Sindhubhyeva cha Patitanam Pavanebhyo Vaishnavebhyo Namo To Hare Krishna তো সকলকে স্বাগতম আজি গৌর পূর্ণিমাৰ যে আমাৰ গৌর কথাৰ আজি হৈছে চতুৰ্থ দিন না চতুৰ্থ তো আমি যোৱাকালি চৰ্চা কৰি আছিলো কেনেকে যেটো হৰিনাম সংকীৰ্তন এটো হৈছে শ্ৰেষ্ঠ যেটো অগ্নিহোত্ৰ যজ্ঞ তাতকৈ শ্ৰেষ্ঠ তো সুত গোস্বামী আৰু সনকাদি ঋষিমুনি সকলে নৈমিষাৰণ্যত বিৰাট এটা বিখ্যাত যজ্ঞৰ আয়োজন কৰিছিলে প্ৰায় 1000 বছৰ ব্যাপী এটা যজ্ঞৰ আয়োজন কৰিছিলে পিছত এই যজ্ঞ ভগৱানৰ প্ৰতিবিধানৰ কাৰণে আৰু ভক্তসকলৰ প্ৰতিবিধানৰ কাৰণে সম্পন্ন কৰা হৈছিল পিছে এইবিলাক কৰাৰ পিছতো তেওঁলোক সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব পৰা নাছিল সেইকাৰণে তেওঁলোকৰ দূৰদৃষ্টিৰে তেওঁলোকে দিব্য দৃষ্টিৰে কলিযুগৰ জীৱবিলাকৰ যিটো দশা প্ৰায়ণ অল্প আয়ুষঃ সেভ্য কলাবয়স্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দ ভাগ্যহি উপদ্ৰুতঃ এনেকে কলিযুগৰ মানুহবিলাকৰ দুৰৱস্থাৰ কথা লক্ষ্য ৰাখি তেওঁলোকে এই মানুহবিলাকৰ জীৱবিলাকৰ কল্যাণৰ কাৰণে কি কৰণীয় এই বিষয়ে তেওঁলোকে সুত গোস্বামীক পৰা জিজ্ঞাসা কৰিলে কাৰণ সুত গোস্বামী তেওঁৰ আধ্যাত্মিক গুৰুৰ সেৱা কৰি সেই জ্ঞান তেওঁ উপলব্ধি কৰিছে আৰু যেটো তেওঁ এতিয়া তেওঁলোকক কৈ আছে আৰু তেওঁলোকে সুত গোস্বামীক কৈছিলে যে হৰিনামৰ মহিমাৰ বিষয়ে কৈছিল কেনেকে কোনোবাই যদি অনিচ্ছাকৃতভাৱেও ভগৱানৰ নাম জপ কৰে তেনেহলে তেওঁৰ মৃত্যুৰ ভয়ৰ পৰা ৰক্ষা পায় আৰু তাৰ পিছত কৈছিল যে কোনোবাই গংগাৰ জল গংগাৰ পানী বহুদিন সেৱন কৰিলে তাৰ পৰা সঠিক লাভ পাব পাৰে কিন্তু ভগৱানৰ যি মহান্ত মহাত্মাসকল তেখেতসকলৰ অকণমান সম্পৰ্ক সাধু সংগ সৰ্বশাস্ত্ৰে কয় লব মাত্ৰ সাধু সংগ সৰ্বসিদ্ধি হয় তো তাৰ মহিমা কলে আৰু তাৰ পিছত তেখেতসকলে জানিব বিচাৰিলে যে বৈদিক শাস্ত্ৰ অগণন আৰু ইমানবিলাক পঢ়ি বুজাৰ সকলোৰে ক্ষমতা নাথাকে গতিকে সুত গোস্বামী কলে যে আপুনি এইবিলাক পঢ়িছে আৰু কৃপা কৰি এই জীৱবিলাকৰ কল্যাণৰ কাৰণে আপুনি তাৰ সাৰ কথাখিনি আমাক কওক আৰু ভগৱানে কেলে বেলেগ বেলেগ সময়ত আহি এই জগতত অৱতাৰ গ্ৰহণ কৰে এইবিলাক কথা কওক আৰু লাষ্টত সুধিলে যে কলিযুগত ধৰ্মই ক'ত আশ্ৰয় গ্ৰহণ কৰিছে তো এই কথা আমি যোৱাকালি স্পষ্ট হ'ল যে কলিযুগৰ আমাৰ কাৰণে যিটো সৰ্বশ্ৰেষ্ঠ যিটো আমাৰ উপায় সেইটো হৈছে যে আমি ভাগৱতৰ আশ্ৰয় ল'ব লাগে হৰিনামৰ আশ্ৰয় ল'ব লাগে আৰু ভগৱানৰ ভক্ত এই সকলৰ আশ্ৰয় ল'ব লাগে তো যেহেতু গৌৰ পূৰ্ণিমা মানে চৈতন্য মহাপ্ৰভুৰ জন্মদিন ভগৱানৰ আবিৰ্ভাৱ লীলা আবিৰ্ভাৱ হ'ব সেইকাৰণে আমি আকৌ বুজিবলৈ চেষ্টা কৰিম যে ভগৱানৰ কেনেকে জন্ম কৰ্ম চমে দিব্যম আমি যদি কিবা প্ৰকাৰে এইবিলাক কথা বুজিব পাৰো তেতিয়াহ'লে আমাৰ পৰম মংগল হ'ব পৰম কল্যাণ হ'ব তো ভগৱানে ভাগৱত গীতাত এই বিষয়ে কৈছে তো কেনেকে যেনেকে এই জগতত কোনোবা যদি শিশুৰ জন্ম হয় তেনেহ'লে যিসকল মাতৃ তেখেতসকলে জানে বা যিসকল নাৰ্ছ ডক্টৰ তেখেতসকলে জানে তেওঁলোকে যেতিয়া এই জগতলৈ আহে তেতিয়া তেজেৰে লুতুৰ পুতুৰি হৈ আহে আৰু তেওঁলোকে ধুৱাই পখালি চাফা কৰি যেতিয়া মাতৃৰ হাতত তুলি দিয়া হয় তেতিয়াহে
বাকি মানুহবিলাকে সেই সন্তানক খুব মৰম যত্ন কৰে কিন্তু ভগৱানৰ যি জন্ম ঠিক ক'ব নোৱাৰি ভগৱানৰ প্ৰকট লীলা ভগৱান যেতিয়া আবিৰ্ভাৱ হয় তেতিয়া ভাগৱতত উল্লেখ কৰা আছে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই যেতিয়া এই জগতত আবিৰ্ভূত হৈছিল তেতিয়া শ্ৰীকৃষ্ণই ধুনীয়াকৈ মুকুট বস্ত্ৰ সকলো ধাৰণ কৰি অলংকাৰ ধাৰণ পিন্ধি কেনে এই জগতত আহিছিল যাই হওক তো এই ভাগৱত গীতাত ভগৱানৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকা তাতে কৈছে ভগৱানে কৈছে শ্ৰী ভগৱান বাচ ইমং বিবস্বতে যোগম প্রত্যবানহমব্যয়াম বিবস্বান মনোবিপ্রাহ মনোরিক্ষা কবে ব্রবী তো পরমেশ্বর ভগবানে কৈছে যে এই মই ভগৱত তত্ত্ব বিজ্ঞান প্ৰথমে মই কাক কৈছিলো সূৰ্য দেৱতা বিবস্বানক কৈছিলো বিবস্বান বৈবস্বত মনো তো সানগত সেইকাৰণে আমাৰ যেটো মনু সেই মনুজনৰ নাম হৈছে বৈবস্বত মনো আগৰ দিনত এতিয়াও শ্ৰীল প্ৰভুপাদে কৈছে যেনেকৈ মহাৰাষ্ট্ৰ কৰ্ণাটক এনেকুৱা স্থানবিলাকত যেতিয়া সন্তানৰ নাম ৰাখে সেই নামত সন্তানৰ নামটো থাকিব আৰু তেওঁৰ দেউতাৰ নামটো থাকিব আৰু তেওঁৰ গাঁৱৰ কোনখন গাঁৱৰ নামটো থাকিব তো যেতিয়া এজন মানুহৰ নাম কোৱা হয় তে নামটো কোৱাৰ লগে লগে মানুহে গম পায় যে তেওঁৰ ঘৰ ক'ত তেওঁৰ দেউতাৰ নাম কি আৰু তেওঁৰ নাম কি আমাৰ ইয়াতে নকয় তেনেকৈ তো ইয়াতে যেনেকৈ বিবস্বানৰ পুত্ৰ হোৱাৰ কাৰণে কি হ'ল বৈবস্বত মনু কাৰেক্ট না তো দেউতাৰ নামটো গম পাই গ'ল তেনে কুন্তি কৌন্তেয় নে বিষ্ণুকুল জন্ম হোৱাৰ কাৰণে বৰ্ষ্ণেয় তেনেকৈ তো এতিয়া কৈছে ইমং বিবস্বতে যুগম প্ৰত্যবান অহম অব্যয়াম তো ভগৱানে কৈছে এই যে আধ্যাত্মিক বিদ্যা পোনপ্ৰথমে মই কাক কৈছিলো সূৰ্য দেৱতা বিবস্বানক কৈছিলো আৰু বিবস্বানে কাক ক'লে বিবস্বান মনোবিপ্ৰাহ বিবস্বানে তেওঁৰ পুত্ৰ মনুক ক'লে মনুৰ পৰা এই মানৱ জাতি আহিছে সেইকাৰণে ইংৰাজীত মনু মেন বুলি শব্দ ব্যৱহাৰ কৰে মেন মানে হৈছে মেনটো মনুৰ পৰা আহিছে মেন বিবস্বান মনোবিপ্ৰাহ মনুৰিক্ষা কবে ব্ৰবী আৰু মনুৱে কাক ক'লে তেওঁৰ পুত্ৰ ইক্ষাকু ক'লে এনেকৈ এই জ্ঞানটো নামি আহিছিলে কিন্তু সমস্যা এটা হ'ল কি হ'ল যে সংসাৰৰ নিয়ম তো লাহে লাহে এই জ্ঞানটো কি হৈ যায় বিলুপ্ত হৈ যায় তো কৈছে এবং পৰম্পৰা প্ৰাপ্তম ইমং ৰাজৰ্ষয়ো বিদুঃ সকালেন হুমহতা যুগনস্তা পৰন্তপঃ এবং পৰম্পৰা প্ৰাপ্তম তো এই আধ্যাত্মিক জ্ঞানটো পৰম্পৰাৰ ধাৰাত নামি আহে তো আৰু এই জ্ঞানটো কাক কোৱা হয় যেগুলো ৰাজৰ্ষিসকলে কোৱা হয় আৰু সময় সকালেনে হুমহতা যুগনস্তা পৰন্তপঃ আৰু সময়ৰ গতিত কি হৈ গ'ল এই ভক্তি যুগৰ যে পৰম্পৰা এটা নষ্ট হৈ গ'ল আৰু কিহৰ কাৰণে এই ৰজাসকলক এই জ্ঞান প্ৰদান কৰা হয় তো ৰজাসকল যদি এখন দেশৰ ৰজা যদি ভক্ত হৈ যায় তেনে প্ৰজাবিলাকে অৱশ্যই ভক্তি কৰিব লাগিব ইয়াৰ কাৰণে উদাহৰণ আছে যে ভাৰতবৰ্ষত যি বৌদ্ধ ধৰ্ম আগতে ইমান প্ৰচাৰ হোৱা নাছিলে তো এই বৌদ্ধ ধৰ্ম সম্ৰাট অশোকে এইটো গ্ৰহণ কৰিলে আৰু সম্ৰাট অশোকে গ্ৰহণ কৰাৰ কাৰণে গোটেই ভাৰতত সেই সময়ত বৌদ্ধ ধৰ্ম বিয়পি পৰিছিল তো এইকাৰণে যিসকল সমাজৰ অগ্ৰগণ্য ব্যক্তি তেখেতসকলে যদি ধৰ্মটো গ্ৰহণ কৰে তেতিয়াহ'লে সোনকালে প্ৰচাৰ হয় সকলো উপকৃত হয় আৰু এই পৰম্পৰাটো কেনেকৈ আহিছে এই বিষয়ে আমাৰ এটা ভজনত কৈছে কৃষ্ণ হৈতে চতুৰ্মুখ
কৃষ্ণ হইতে চতুর্মুখ চতুর্মুখ মানে কোন ব্ৰহ্মাই পাইছে কৃষ্ণ হইতে চতুর্মুখ তাৰ পিছত কোনে পালে ব্ৰহ্মাৰ পিছত কোনে পালে নাৰদ নাৰদৰ পিছত ব্যাসদেৱ তাৰ পিছত সুখদেৱ গোস্বামী নেকি তো এনেকে এই পৰম্পৰাটা আহিছে আৰু লাষ্টত অৱগত কোনে পালে প্ৰভুপাদ প্ৰভুপাদৰ আগত শ্ৰীল ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ তাৰ আগত শ্ৰীল ভক্তি বিনোদ ঠাকুৰ তাৰ আগত গৌৰ কেশৰীদাস বাবাজী মহাৰাজ এনেকে পৰম্পৰাটো আহিছে তো এইটো কৈছে আৰু এই পৰম্পৰাটো এইটো কি কৰিছে ভজন আকাৰে লিখি কেনে গাইছে কৃষ্ণ হইতে চতুর্মুখ হয় কৃষ্ণ সেবন মুখ ব্রহ্মা হইতে নারদের মতে নারদ হইতে ব্যাস मध्वा कहे व्यासदेव पूर्ण प्रज्ञा पद्मनाभ गोती तो তেনেকে এনেকে আহি আছে তাৰ পিছত কি আহিলে শ্ৰীবৰ্ষভানবীৰবা সদা সেব সেবা পৰা তাহার দৈত দাখনা তার প্রধান অনুগামী শ্রী ভক্তি বেদান্ত স্বামী পতিত জনের দয়া কৃষ্ণ হইতে চতুর্মুখ হয় কৃষ্ণ সেবন মুখ ব্রহ্মা হইতে নারদের মতি তেনেকে एवं परंपरा प्राप्तम इमं राजर्षि विदुः सकाले नेह महता युगुनस्त परंतपः किंतु এই ভক্তি পৰম্পৰা কি হৈ গল বিনষ্ট হৈ গল আৰু তেতিয়া ভগৱানে কি কৰিলে আকৌ এই জ্ঞান প্ৰদান কৰিছে অৰ্জুনৰ মাধ্যমত সৈবায়ং ময়া তেদ্য युग प्रक्त पुरातनः भक्तुसी में सखा सेति रहस्यम हि एतद उत्तमम सैवायं मयाते अद्य एतिया মই কৈ আছো युग नष्टः युग प्रत्यः पुरातनः हे पुरातन भक्ति যুগৰ বিজ্ঞান এতিয়া মই কাক কৈ আছো তোমাক কৈ আছো অৰ্জুনক কৈ আছে কিহৰ কাৰণে মই কৈ আছো তোমাৰ ভক্তुसी में सखा सेति এই যে জ্ঞান বিলাকৰ চৰ্চা কৰা হৈছে এই জ্ঞান বিলাক তেতিয়ালৈকে আমি এটো লাভ কৰিব নোৱাৰিম যেতিয়ালৈকে আমি ভগৱানৰ লগত সম্পৰ্ক স্থাপন নকৰো খালি শাস্ত্ৰ পঢ়িলে জ্ঞান লাভ কৰা না যায় কি কেৱল শাস্ত্ৰ পঢ়িলে জ্ঞান লাভ কৰা না যায় যেতিয়ালৈকে এজন ব্যক্তি ভগৱানৰ লগত সম্পৰ্ক স্থাপন নকৰে কি সম্পৰ্ক প্ৰথম হৈছে ভগৱানৰ ভক্ত হ'ব লাগিব নম্বৰ 1 তাৰ পিছত ভগৱানৰ কিবা এটা ভাৱত নহলে দাগ হিচাপে নহলে বন্ধু হিচাপে নহলে সন্তান হিচাপে নহলে প্ৰেয়কী হিচাপে কিবা নহয় কিবা প্ৰকাৰে কি ভগৱানৰ লগত কিবা কি থাকিব লাগিব সম্পৰ্ক থাকিব লাগিব আৰু তেতিয়া ভগৱানে কি কৰিব কৈছে তোমাক যে মই জ্ঞানটো দিছো তুমি মোৰ ভক্ত আৰু অৰ্জুন আৰু ভগৱান শ্ৰীকৃষ্ণৰ মাজৰ সম্পৰ্কটো কি আছিল বন্ধু হেকাৰণে কৈছে হেকাৰণে মই ৰহস্যম হিয়তত উত্তমম এই যে গীতাৰ জ্ঞান ভাগৱতৰ জ্ঞান এবিলাক হৈছে বিৰাট ডাঙৰ ৰহস্য এবিলাক মানুহে একো ধৰিব নোৱাৰে এতে কি আছে কেৱল সেই সকল ব্যক্তি এটো বুজি পায় যিসকল ভগৱানৰ ভক্ত আৰু ভগৱানৰ সেৱা কৰে দাগ হিচাপে আমাৰ কাৰণে আমাৰ সম্পৰ্ক কি আমি নাজানো ভগৱান আমাৰ বন্ধু হয় নে আমি ভগৱানৰ পিতৃ হয় নে মাতৃ হয় নে ভগৱানৰ সখা হয় নে ভগৱানৰ প্ৰেয়কী আমি নাজানো কিন্তু যি অৱস্থা হওক কোনবা ভগৱানৰ প্ৰেয়কী হওক প্ৰেমিকা হওক পিতৃ মাতৃ হওক বন্ধু হওক যি হওক এটা সকলো অৱস্থাতে আমি কি ভগৱানৰ কি কৰিব লাগিব সেৱা কৰিব লাগিব কি কৰিব লাগিব হেকাৰণে আমাৰ এটাই পৰিচয় হেতু হৈছে জীৱৰ স্বৰূপ হয় কৃষ্ণৰ নিত্য দাস এটো আমাৰ তো সেই হিচাপে যে সেৱা কৰিব তেতিয়া হলে তেওঁ হি জ্ঞান লাভ কৰিব আৰু যেতিয়া সেৱা নকৰে জ্ঞান নাহে
তো অৰ্জুনে কৈছে যে প্ৰভু এইবিলাক বাৰু ঠিক আছে কিন্তু মই এটা কথা গম পোৱা নাই আপুনি যে ক'লে যে ভগৱত গীতাৰ জ্ঞান আপুনি সূৰ্যদেৱক কৈছিলে কিন্তু সূৰ্যদেৱটো বহুত আগতে সূৰ্যদেৱৰ জন্ম হৈছে লাখ লাখ বছৰ আগতে আপুনিতো যোৱাকালিহে আহিছে সূৰ্যদেৱটো ত্ৰেতা যুগতে আছিলে আৰু ভগৱানটো দাপৰ যুগৰ শেষৰ ফালে আহিছে তো আপুনি আকৌ সূৰ্যদেৱক কেনেকৈ ক'লে হয় কি না তো ইন্দ্ৰপ্ৰভুৱে দেউতাক উপদেশ দিব পাৰিবনে এতিয়া ককাক পাইছিলে আপুনি প্ৰভু ককাকটো লগ পোৱা নাই ককাক লগ পাইছিলে আপুনি যদি কয় মোৰ আজু ককাক মই ভাগৱত গীতা শুনাইছিলো তে দেৱজিতে ক'ব বোলে দেউতাই এইটো কেনেকুৱা কথা কৈছে আপুনি আজু ককাক দেখাই নাই আৰু আজু ককাক বোলে গীতাৰ জ্ঞান দিলে এইটো কেনেকুৱা কথা তেনেকুৱা কথা হৈ গ'ল না ভগৱানে কি কৈছে মই সূৰ্যদেৱক কৈছিলো ইমাং বিবস্বতে যোগম প্ৰক্তবান হমব্য মই সূৰ্যদেৱক কৈছিলো কৈছে অৰ্জুনে কৈছে এইটো কেনেকুৱা কথা ক'লে আপুনি সূৰ্যদেৱক ক'লে সূৰ্যদেৱটো বহুত লাখ লাখ বছৰ আগতে তো অৰ্জুনে কৈছে অৰ্জুনায় বাচ अपरं भवतु जन्म परं जन्म विवस्वतः कथम एतत् विजानीयं त्वम आदौ प्रोक्तवानिति पर केनेके मानिलो प्रभु আপুনি যে প্ৰথমতে সূৰ্যদেৱ জ্ঞান কৈছিলে তে ভগৱানে কৈছে ভগৱানে উত্তৰ দিছিলে কাৰণ আমাৰ প্ৰয়াস হৈছে আমি এইটো কথা বুজিব চেষ্টা কৰিছো জন্ম কৰ্ম সময় দিব্যম যদি এই কথা আমি বুজি পাও তেতিয়াহলে কি হৈ যাব আমাৰ ভগৱত ধাম যোৱাৰ টিকেট একদম কনফাৰ্ম আমি এই জন্মতে আমি ভগৱানৰ ধামত বুজি যাব পাৰিম আৰু ইমানেই নহয় আমি যদি ভগৱানে ভালকে বুজি পাওঁ তেতিয়া আমাৰ ভগৱানৰ সেৱা কৰাৰ তীব্ৰতা বাঢ়িব আৰু আমি ভগৱানক বুজি পালে এই ইমানখিনি জায়গাতে কম হৈ যাব কি হৈ যাব এটা মানুহে কেলে আহিব ইচ্ছা নকৰে মানুহ বুজা নাই সেইকাৰণে নুবুজাৰ কাৰণে তেওঁলোকে অনা আগ্ৰহ ইয়াতে যেতিয়া বলিউডৰ হিৰো আহি যায় কোনোবা যদি ডাঙৰ সিংগাৰ আহি যায় ইয়াতে এটো এইখন শ্ৰেণী জায়গাৰে হ'ব কলেগাঁৱৰ পৰা আহিব মংগলৰ পৰা আহিব টংলাৰ পৰা আহিব খাৰপেটিয়াৰ পৰা আহিব কবিৰেলিৰ পৰা আহিব উদালগুৰিৰ পৰা আহিব পুৰা জায়গাই নহ'ব কেলে ইমান ভিৰ তেওঁলোক জানে হয় কি না এই ভগৱানক নাজানে সেইকাৰণে ভগৱানৰ কথা মানুহ শুনাৰ উৎসাহ নাই আৰু আমিও নকওঁ নাজানে বুলি নকওঁ সেইকাৰণে মানুহ নাজানাকে থাকি যায় তো অৰ্জুনে প্ৰশ্ন কৰিছে আৰু ভগৱানে উত্তৰ দিছে ভগৱানে কি কৈছে শ্ৰী ভগৱান বাচ বহুনি মে ব্যতিতানি জন্মানি তব সার্জুন তন্যহং বেদ সর্বাণি নত্বং বেত্থ পরন্তপ হে অর্জুন হে পরন্তপ শত্রুক দমন কৰোতা হে অৰ্জুন বহুনি মে ব্যতিতানি তোমাৰ আৰু মোৰ এই যে প্ৰথম আমি আছো এনেকুৱা নহয় আমি এনেকা আমাৰ বহুত জন্ম পাৰ হৈ গল বহুনি মে ব্যতিতানি মানে অৰ্জুন ভগৱানৰ নিত্য পাৰ্ষদ নিত্য সংগী মানে ভগৱানে যিমানবাৰ অৱতাৰ ল'ব সিমানবাৰ লগত কোন আহিব অৰ্জুনে এই যে নৰনাৰায়ণ ঋষি বুলি কয় যে এই নৰ কোন অৰ্জুন নাৰায়ণ মানে কৃষ্ণ নৰনাৰায়ণ ঋষি কয় না নে তেনেকে তো বহুনি মে ব্যতিতানি জন্মানি তব অৰ্জুন আমি বহুত এনেকে জন্ম পাৰ হৈ গল তন্যহং বেদ সৰ্বাণি আৰু মই আগৰ যিমান বিলাক আমাৰ জন্ম হৈছে সব কথা মই জানো নত্বং বেত্থ পৰন্তপ কিন্তু তুমি নাজানা ভগৱানে কি কৈছে মই সব জানো তুমি নাজানা কিহৰ কাৰণে অৰ্জুনে নাজানে ভগৱানে জানে একেলগে আছিলে ভগৱান আৰু অৰ্জুন একেলগে আছিলে ভগৱানে সব জন্মৰ কথা জানে অৰ্জুনে নাজানে কিহৰ কাৰণে কাৰণ সেইটোৱেই হৈছে ভগৱান আৰু জীৱৰ জন্মৰ পাৰ্থক্য ভগৱানৰ বাৰে বাৰে যিমানবাৰ জন্ম গ্ৰহণ কৰিলে অৱতাৰ গ্ৰহণ কৰিলে ভগৱানে আগৰ কথাবিলাক পাহৰি নাযায় আৰু আমি ৰাতিপুৱা কি খালো তাকে মনত নাথাকে আগৰ জন্মটো বাদ দিলো ৰাতিপুৱাটো মনত নাথাকে আচ্ছা মই যদি কওঁ যোৱাকালি ৰাতিপুৱা আপুনি কি কৰিছিল কোনোবাই ক'ব পাৰিব আমাৰ মনত নাথাকে তো সেইকাৰণে হৈছে জীৱ আৰু ভগৱানৰ মাজত সেইকাৰণে কৈছে জন্ম কৰ্ম সময় দিব্যম আমাৰ জন্মটো দিব্য নহয় আমাৰ জন্মটো কি হয় ভৌতিক হয় আমি পাহৰি যাওঁ আৰু ভগৱানে পাহৰি নাযায় আৰু ভগৱানৰ শৰীৰটো আমাৰ শৰীৰৰ মাজত এটা পাৰ্থক্য ভগৱানৰ শৰীৰটো হৈছে সচ্চিদানন্দ বিগ্ৰহ সৎ মানে হৈছে
সদায় থাকে চিত মানে হৈছে পূৰ্ণ জ্ঞানময় আৰু আনন্দ মানে সদায় আনন্দত থাকে আৰু আমাৰ শৰীৰটো কেনেকুৱা আমাৰ শৰীৰটো সৎ নে অসৎ অসৎ আজি আছে কালি না আৰু সৰুৰ পৰা এতিয়ালৈ আছে সদায় পৰিৱৰ্তন হৈয়ে আছে হয় কি না আৰু চিত মানে আমাৰ শৰীৰটো জ্ঞানময় নে অজ্ঞানময় পুৰা অজ্ঞানেৰে ভৰি আছে শৰীৰ 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 অবিদ্যাজাল এই যে মহাপ্ৰসাদ খোৱাৰ আগতে গাই থাকো কি গাই থাকো কি শৰীৰ ভয় লাগিছে না কবলৈ এটা আমি গাই থাকো যে খোৱাৰ আগতে কৈ থাকো যে শৰীৰ অবিদ্যাজাল অবিদ্যাৰে ভৰি আছে অবিদ্যাল মানে গম পাইছে নে এই মাছ ধৰিবলৈ ব্যৱহাৰ কৰে যে জাল আমাৰ এটো অবিদ্যাৰ জাল মহাপ্ৰসাদ খোৱা মানে কি হয় মহাপ্ৰসাদ খালে এই অবিদ্যাৰ জালটো গুছিব এই কাৰণে কৈছে শৰীৰ অবিদ্যাজাল জড়েন্দ্ৰিয় তাহে কাল আৰু ইন্দ্ৰবিলাক যে আমাৰ খুব ভাল বন্ধু যে মিত্ৰবিলাক বেলেগ যে প্ল্যানিং কৰে গুলটন বিলটন কিবা কি খাই যায় এইবিলাক হৈছে আমাৰ কি জড়েন্দ্ৰ তাহে কাল ও পেটটো বিষাই আছে গ্যাসৰ প্ৰবলেম কনস্টিপেশন ডক্টৰ সদৈ দেখা দুস্তি কৰিছিলে বঢ়িয়া কি যি বিচাৰে খুৱাইছিলে এতিয়া মৰি থাক জড়েন্দ্ৰিয় তাহে কাল তো আমাৰ আছে হেতু শৰীৰ আৰু ভগৱানৰ শৰীৰটো হৈছে সচ্চিদানন্দ আৰু আমাৰটো হৈছে অসৎ আৰু হৈছে অজ্ঞানময় আৰু আনন্দময় নে নিৰানন্দময় আনন্দময় নে নিৰানন্দময় আনন্দ দাই কেতিয়াবা অকমান দেখে তাৰপিছত নাকো গাই অকমান আনন্দটো আহে পিছত আকৌ গাই হৈ যায় তো সেইকাৰণে ভগৱানৰ শৰীৰটো বেলেগ আৰু আমাৰ শৰীৰটো বেলেগ সেইকাৰণে কৈছে তো ভগৱানে কৈছে তাৰ পিছৰ শ্লোকত ভগৱানে কৈছে অজু আপি সন অপ্যাত্মা ভূতানাম ঈশ্বৰো আপি সন প্রকৃতিম স্বমাধিস্থায় সম্ভবামি আত্মমায়া তো কৈছে অজু আপি ভগৱানে নিজকে কি বুলি কৈছে অজন্মা মোৰ জন্ম নাই ভগৱানৰ কি নাই ভগৱানৰ জন্ম অজু আপি সন অব্যয়াত্মা আৰু মই অব্যয়াত্মা অব্যয় মানে যেটো বিয় নহয় ঘটন নহয় ভগৱানৰ শৰীৰে কেতিয়াও কি নহয় পৰিৱৰ্তন নহয় ভূতানম ঈশ্বৰ আপি সন আৰু মই সকলো জীৱৰ ঈশ্বৰ মই মালিক তাৰ পিছত মই কি কৰো প্ৰকৃতিম স্বম অধিষ্ঠায় মোৰ নিজৰ সচ্চিদানন্দ ৰূপত মই এই জগতত কি কৰো সম্ভৱামি আত্মমায়া মোৰ অন্তৰংগ শক্তিৰ আশ্ৰয় লৈ কেনে মই এই জগতত আহো আৰু আমি যে এই জগতত আছো আহো এটো অন্তৰংগ শক্তিৰ আশ্ৰয়ত আহো নে বহিৰংগ শক্তিৰ কিক খাই কেনে আহো বহিৰংগ শক্তিৰ লাট খাই কেনে আমি ইয়াতে আহো ইয়াতে আহিলে বহিৰংগ শক্তি কি কৰে আমাক কি কৰে কিক মাৰে বুলি কয় নে কিক মাৰে একদম আৰু আমি কিক খাই কান্দি কেতিয়াবা হাহো কেতিয়াবা কান্দো মানে এনেকে জীয়াই থাকো আৰু ভগৱানে আহিলে কি কৰে অন্তৰংগ শক্তি অজু আপি সন অব্যয়াত্মা ভূতানাম ঈশ্বৰ আপি সন প্ৰকৃতিম স্বম অধিষ্ঠায় সম্ভৱামি আত্মমায়া তো ভগৱানে এই জগতত আহে কিন্তু কেনেকে আহে আমি অহাৰ দৰে নাহে ভগৱানৰ অন্তৰংগ শক্তিয়ে পুৰা ব্যৱস্থা কৰে আমি ইয়াৰ আগতে পঢ়িছো না মহাপ্ৰভু অহাৰ আগতে তেওঁৰ মা আহিছে দেউতা আহিছে তাৰপিছত তেওঁৰ গুৰুদেৱ আহিছে কাৰেক্ট না বাকি পাৰ্ষদ বিলাক আহিছে কোনে কীৰ্তন কৰিব কোনে হৰি নামৰ প্ৰচাৰ কৰিব লাষ্টত কোন আহিব ভগৱান আহিব ভগৱান আহিব তো সেইকাৰণে কৈছে আৰু আহি কেনে আৰু এই জগতত আহি কেনে ভগৱানে কি কৰিব ভগৱানৰ অহাৰ উদ্দেশ্য কি যিটো শ্লোকা ভাৰতৰ মানুহে সকলোৱে জানে যিটো শ্লোকা মহাভাৰতৰ অৱদান মহাভাৰত চোৱাৰ পিছত সকলোৱে এটা শ্লোক আহি গলে কি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय
সম্ভৱামি যুগে যুগে না সবে জানে টং এনেকা है महाभारत तो भगवान ने কৈছে মই আহি কেনে কি কৰে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ধৰ্মৰ কেতিয়া হয় যায় লাহে লাহে গ্লানি হয় মানে লুপ পাবলৈ আৰম্ভ কৰে হয় কি না এতিয়াৰ সময়ত ধৰ্মৰ প্ৰতি মানুহৰ কি নাই এতিয়া ভোক নাই ধৰ্ম লাহে লাহে কি হৈ আছে লুপ পাই গৈ আছে আৰু অবিধ্যানম অধৰ্মস্য যদি ধৰ্মটো নোহোৱা হয় তেতিয়া কি কি বাঢ়িব অধৰ্ম আহিব যদি পোহৰ নাথাকে কি আহিব এন্ধাৰ আহিব হয় কি না যদি এন্ধাৰ আছে বলে এন্ধাৰো আছে পোহৰো আছে তেনেকে হ'ব তেনেকে নহয় হ'ব এই তাতে এন্ধাৰ আছে কাৰণ তাতে পোহৰ নাই ইয়াতে এন্ধাৰ আছে ইয়াতে পোহৰ আছে কাৰণ ইয়াতে এন্ধাৰ নাই তেনেকা যে ধৰ্ম আছে তাৰ অধৰ্ম নাথাকে তো ভগৱানে আহিকে যেতিয়া ধৰ্মৰ প্ৰভাৱ কমে যায় অধৰ্ম বাঢ়ে তদত্মানং সৃজাম্যহম ভগৱান তেতিয়া এই জগতলৈ আহে আৰু আহি কেনে কি কৰে পৰিত্ৰাণায় সাধুনাং আৰু সাধুবিলাকৰ কি কৰিব উদ্ধাৰ কৰিব বিনাশায় চ দুষ্কৃতম আৰু দুষ্কৃতিকাৰী বিলাকৰ কি কৰিব বিনাশ কৰিব আৰু কি কৰিব ধৰ্ম সংস্থাপনাर्थায় আৰু কি কৰিব ধৰ্মৰ সংস্থাপন কৰিব সম্ভৱামি যুগে যুগে আৰু বলে এবাৰ আহে তেনেকুৱা প্ৰতি যুগতে আহে যেতিয়া দৰকাৰ তে প্ৰশ্ন হয় যে কলি যুগত ভগৱানে আহি কেনে অসুৰবিলাকক কিয় নামাৰে পিছে কেলে নামাৰে ভগৱানে যে ভাগৱত গীতাত কৈছে মই যেতিয়া ধৰ্মৰ গ্লানি হয় অধৰ্মই গা কৰি উঠে তেতিয়া মই এই জগতলৈ আহো তে মই সাধুবিলাকক ৰক্ষা কৰো আৰু অসুৰবিলাকক মই হত্যা কৰো তে অসুৰবিলাকক মাৰিবলৈ ভগৱান কেলে অহা নাই এতিয়া কিহৰ কাৰণে কিহৰ কাৰণে আৰে এতিয়া যদি অসুৰ নিধন কৰিব লাগে পুৰা ময়দান খালি হৈ যাব একদম কোনেই নাথাকিব সবকে মাৰিব লাগিব তো ভগৱানে কাক প্ৰচাৰ কৰিব কলি যুগত কি কৰিব লাগিব যদি মাৰে সবকে মাৰিব লাগিব সেই কাৰণে কলি যুগত ভগৱান আহিছে বেলেগ এটা অস্ত্ৰ লৈ আহিছে কি কৰি আহিছে সুদৰ্শন চক্ৰৰে নামাৰে মাৰিব অসুৰ নামাৰে আখৰিক প্ৰবৃত্তি নিধন কৰিব কি কৰিব ভগৱানে কলি যুগত অসুৰক বধ নকৰে কি কৰিব আখৰিক প্ৰবৃত্তি নিধন কৰিব কেনেকে হৰে কৃষ্ণ 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 হৰে হৰে হরে রাম 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 হরে হরে যে কয় যে যেতিয়া হৰিনাম আমি লওঁ এই হৰিনাম কানেৰে ভিতৰত প্ৰৱেশ কৰে ভিতৰত যেতিয়া সোমাই যায় তলোৱাৰৰ ৰূপ ধাৰণ কৰে কি কৰে তলোৱাৰৰ ৰূপ ধাৰণ কৰি কেনে ভিতৰৰ অখৰিক প্ৰবৃত্তিবিলাক নিধন কৰে এবে নাম সংকীৰ্তন তীক্ষ্ণ খড়গলয়া অন্তরায় সুরজীবে ফেলিবে কাঁদিয়া তীক্ষ্ণ খড়গলয়া অন্তরায় সুরজীবে ফেলিবে কাঁদিয়া তো তীক্ষ্ণ তলোৱাৰ তীক্ষ্ণ খড়গ মানে বুজি পাই না তলোৱাৰ তীক্ষ্ণ খড়গ তীক্ষ্ণ মানে বহুত ধাৰ থকা তো সেই কাৰণে এই কলি যুগত আহিছে কোন আহিছে কৃষ্ণ আহিছে কি কাৰ ৰূপত আহিছে গৌৰাঙ্গ মহাপ্ৰভুৰ ৰূপত আহিছে আৰু আহি কেনে কি কৈছে হৰিনাম সংকীৰ্তনৰ প্ৰচাৰ কৰিছে অজলম্বিত ভুজ কনকাবদাতো সংকীর্তনৈকপিতরো কমলায়তাক্ষো विश्वम्भरो द्विजभरो युगधर्म पालो वन्दे जगत् प्रियकरो करुणायवतारो तो গৌৰনিতাই এই দুটা ৰূপত আহিছে তেওঁলোক হৈছে যুগ ধৰ্ম প্ৰৱৰ্তন কৰোতা সংকীৰ্তনিক পিতৰো সংকীৰ্তন আন্দোলনৰ পিতা আৰু তেনেকে এনেকে আহি তেওঁলোকে কি কৰিছে আৰু ব্ৰাহ্মণ শ্ৰেষ্ঠ তেওঁলোকে আহি এনেকে আৰু এই যুগ ধৰ্ম প্ৰচাৰ কৰিছে আৰু আজলম্বিত ভুজৌ আৰু শৰীৰৰ বৰ্ণ কেনেকুৱা দুইজন সোণবৰণীয়া এনেকে বৰ্ণনা কৰিছে গৌৰাঙ্গ মহাপ্ৰভু তো যাই হোক আমি শুনি আছিলো কেনেকে এতিয়া মহাপ্ৰভুৰ আবিৰ্ভাৱ হোৱা নাই কিন্তু মহাপ্ৰভুৰ কি হ'ব এতিয়া আবিৰ্ভাৱ হ'ব হোৱা নাই ঠিক আছে जय जय श्री चैतन्य जय नित्यानंद
जय द्वैत चंद्र जय गौर भक्त वृंदा तो কৈছে যেতিয়া কৃষ্ণক আনিব লাগে এই জগতত তে অদ্বৈত আচাৰ্য কি কৰিছে ইমান লাহে লাহে কোৱা নাই যে হুংকাৰ দিয়ে মানে গম পায় না হুংকাৰ দিয়ে মানে জোৰ জোৰ সিংহ যেতিয়া গৰ্জন কৰে না কেতিয়াবা কাৰোবাক যেতিয়া মানে দম দিব লাগে তেতিয়া হুংকাৰ দিয়ে এনেকৈ দম দিয়ে না এইটো হুংকাৰ দিয়ে বুলি কয় এবাৰ কি হৈছিল এই দুজন মানুহৰ কাজিয়া লাগিলে বুজিছে না এজন মানে পাতলা মোৰ নিচিনাই হ'ব চাগে আৰু এজন খুব শকতাকত তাৰপিছত কি কৰিলে সবেই জানে যে ক্ষীণ মানুহটো হয়তো নোৱাৰে কাজিয়া কৰি তো সি ভয়তে পলাই গৈ কেনে ঘৰৰ ভিতৰত সোমাই আছে দৰ্জা আৰু শকত মানুহটো গৈছে তাৰ ঘৰলৈ গৈ কেনে সি ভিতৰত কপি আছে এনেকে বুজিছে নাই যদি ধৰে তো পিটিব আজি গম পাইছে তাৰপিছত সি ঘৰত কপি আছে ই কৈছে ৰাখো তাৰপিছত নুখুলো মই এনে কৈছে তো বোলে তই কি কপি আছে বোলে কপা নাই তোৰ ভয়ত কপা নাই নহয় মোৰ ঠাণ্ডা লাগিছে বুলি কৈছে কি বেচৰা ভয়ত কপি আছে ভিতৰত কি কৈ আছে মই তোৰ ভয়ত কপা নাই নহয় ইফালে হুংকাৰ দি আছে হুংকাৰ দি মানে জোৰ জোৰকে কোৱা আৰু এনেকে আনি অসমৰ মানুহে লাহে কথা নকয় অসমৰ মানুহে কথা ক'লে এই ঘৰৰ পৰা কথা ক'লে গোটেই গাঁৱৰ মানুহ শুনা পায় একদম হয় কি না ও গাই কোন আছে তই আইবি আমাৰ ঘৰত আজি এনেকে কয় হয়নে মোৰ এটা ৰেকৰ্ডিং আছে মোবাইলত মই দেখালোহেঁতেন ৰেলৱে ষ্টেচনত কথা পাতি আছে মই কমসে কম 30 ফিট দূৰৰ পৰা ৰেকৰ্ডিং কৰিছো তাতেও ৰেকৰ্ডিং আহিছে আপোনালোকে ৰেলৱে ষ্টেচনত কিমান হাল্লা হয় আৰু মই 30 ফুট ইমান মই লাষ্টৰ বাহাৰ পোষ্টত ইমান মান দূৰত আছে তাৰ পৰা মই মোবাইল ৰেকৰ্ডিং কৰিছো তাতে মোৰ ৰেকৰ্ডিং আহিছে আপোনালোকে বিচাৰে মই তেতিয়ালে কলেগাঁও গ্ৰুপত মই দি দিম আপোনালোকে শুনিব পাৰিব ইমান চিৰি কথা কৈ আছে মাতাজী এজনী ইমান জোৰ জোৰকে কথা কয় তো সেইকাৰণে কৃষ্ণক যেতিয়া মাতে কৈছে কৃষ্ণক কেনেকৈ মাতিবলে ডাকো 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 ডাকিও মানে জোৰকে মাতিব লাগে জপ কৰোঁতে লাহে লাহে এনেই কীৰ্তন কৰিলে কি কৰিব লাগে জোৰ জোৰকে ক'ব লাগে ইয়াতে কৈছে কৃষ্ণেৰ আহ্বান কৰে সঘন হুংকাৰে আকৃষ্ট হইলা ব্ৰজেন্দ্ৰ কুমাৰ তো অদ্বৈত আছে যে এনেকে হুংকাৰ কৰিছে গৰ্জন কৰিছে ভগৱান আহিবৰ কাৰণে বাধ্য হৈ গৈছে जगन्नाथ मिश्र पत्नी सचिरायुधरे अस्त कन्या क्रमे हईल जन्मी जन्मी मरे तो तार आगते जगन्नाथ मिश्र 6 जनी अस्त कन्या 8 जनी कन्या ছোৱালী মৃত্যু হৈছে আমি আগৰ ক্লাছত চৰ্চা কৰিছিলো অপত্য বিৰহে মিশ্ৰেৰ দুখী হইল মন পুত্ৰ লাগি আৰাধিল বিষ্ণুৰ শৰণ ঘৰত যদি সন্তান না থাকে বিশেষ পুত্ৰ সন্তান তে ঘৰখন কেনেকুৱা লাগে শূন্য শূন্য লাগে তো তবে পুত্ৰ জন্মিলা বিশ্বৰূপনা মহাগুণবানতে বলদেৱ ধাম তো মহাপ্ৰভু আগতে কোন আহিছে বলদেৱ কণ্ঠাল তো কোনবা কোন সেপাৰেট কৰি দিও বাচ্চা কোনবা লাৰি আছে তো আমি কৃষ্ণ লীলাত চাওঁ যে কৃষ্ণ আগতে আহিছে না বলৰাম আগতে আহিছিলে বলৰাম আগতে আহিছে তো ইয়াতেও কৃষ্ণ অহাৰ আগতে কোন আহিছে বলদেৱৰ অৱতাৰ মহাপ্ৰভুৰ ডাঙৰ ডাঙৰ ভাই আহিছে আৰু বলৰাম আৰু এটা ৰূপত আহিছে কলি যুগত কোন হৈ আহিছে নিত্যানন্দ আগতে আহিছে নে পিছত আহিছে মহাপ্ৰভু আগতে নে নিত্যানন্দ প্ৰভু আগতে নিত্যানন্দ প্ৰভু কোন হয় বলদেৱ এটো এটা পুৰাণ এটো লিখা আছে উল্লেখ কৰিছে কোন হয় বায়ু পুৰাণত লিখা আছে এতে কৈছে বলৰাম মমৈ বংশ स्वपि मुत्प्रसमित्सति नित्यानंद इति ख्यात न्यासी सुरामनिक्षत बलराम मम वंश स्वपि मुत्प्रसमित्सति तो बलराम হৈছে মোৰ অংশ আৰু কিন্তু বলৰাম মতকৈ আগতে আহিছে আৰু সেই বলৰামে এতিয়া কি ৰূপত নিত্যানন্দ ইতি খ্যাত আৰু এতিয়া নিত্যানন্দ ৰূপত আহিছে ন্যাসী চূড়ামণিক্ষত আৰু সন্ন্যাসীৰ ভিতৰত সন্ন্যাসী সকলে শিৰোমণি আৰু শিল নৰতম দাস ঠাকুৰে কৈছে ব্ৰজেন্দ্ৰ নন্দন যে শশী সুত কৈলসে
गजेन्द्र नंदन जे सचिच्युत हईल से बलराम हईल निताय बलराम हईल निताय बलराम हईल निताय बलराम हईल निताय ब्रजेंद्र नंदन जे सचिच्युत हईल से ब्रजेंद्र नंदन माने कृष्ण एटा कलिजुगर के है सची नंदन होय के आइसे बलदेव प्रकाश परम व्योमे संकर्षण तेहु विश्वेर उपादान निमित्त कारण तो भगवाনৰ প্ৰায় সংকৰ্ষণৰ প্ৰায় সৃষ্টি হৈছে আৰু তেৱে এই জগতৰ কাৰণ তাহা বৈ বিশ্বে কিছু নাহি দেখিয়ার অতএব বিশ্বরূপ নাম যে তাহার যেহেতু সংসাৰখন চলাই ভৰণ পোষণ কৰে সেইকাৰণে মহাপ্ৰভুৰ যে ডাঙৰ ভাই তেওঁৰ নাম কি ৰাখিলে বিশ্বৰূপ আৰু এতে কৈছে नैत चित्रम भगवती हि अनन्ते जगदीश्वरे ऊतं प्रतमिदम यस्मिन् तत्सु अंगायथा पतः तो কৈছে আমাৰ গাঁৱত সাধাৰণতে আমাৰ প্ৰতি ঘৰে ঘৰে মানুহ কাপোৰ বয়ে আপোনালোকৰ গাঁৱত বয়ে কি নাজানো জানিলে আগতে বইছে আজিকালি নাজানো সাধাৰণতে আমাৰ ঘৰত মানুহে কি কাপোৰ বয়ে যেগুলো কাপোৰ বইলে এই হুটাটো এনেকেও হুটা থাকিব দিঘলেও আৰু পথালিকে দুইফালে কি থাকিব হুটা থাকে হয় কি না তেতে কাপোৰ হয় আমাৰ যি কোন এখন কাপোৰৰ কি থাকে দুইফালে হুটাটো এনেকেও আছে খালি হুটা মিলি কেনে কাপোৰ হৈছে ঠিক তেনেকে এই সংসাৰখন কি কৰিছে দিঘলে পুতলে কেওফালে কি আছে ভগৱানে এই সংসাৰখন কি কৰিছে কাপোৰৰ লগত তুলনা কৰিছে ভগৱান এনেকে কৈছে অতএব প্রভু তারে বলে বড় ভাই কৃষ্ণ বলরাম দুই চৈতন্য নিতাই বড় ভাই গড়ে মহাপ্রভু কি কয় বড় ভাই নিত্যানন্দ পুত্র পায়া দম্পতি হইলা আনন্দিত মন বিশেষে সেবন করে গোবিন্দ চরণ তো ভগৱানৰ পৰা যদি আমি কিবা এটা বিচাৰি পাওঁ ভগৱানৰ প্ৰতি শ্ৰদ্ধাটো আমাৰ বাঢ়ে নে কমে খুব বাঢ়ে একদম না পুৰা বাঢ়ি যায় প্ৰভুৰ পূজা কৰিছিল এখানে সংসাৰত চাৰি প্ৰকাৰৰ মানুহে কৃষ্ণৰ ভজনা কৰে কেই প্ৰকাৰৰ মানুহে কৃষ্ণ ভজনা কৰে চাৰি প্ৰকাৰ আৰ্ত অर्थार्थी জিজ্ঞাসু আৰু জ্ঞানী তেকিন পুত্ৰ পাই গল হয় কি না পুত্ৰ পালে এতে কি কৰিব পুৰা এতিয়া বিশেষে সেবন কৰে গোবিন্দ চৰণ এতে কৃষ্ণ খুব ভালকে উপাসনা কৰি আছে চতুর্বিধ ভজন্তে মা জন সুকৃতিনো অর্জুনা অর্থ জিজ্ঞাসুরার্থার্থী জ্ঞানী ভরতর সভা আৰু আমি কৈ আছিলো যে জন্ম কৰ্ম চমে দিব্য ভগৱানৰ জন্ম আৰু কৰ্ম দিব্য তো এই জগতত যেতিয়া সন্তানৰ কাৰবাৰ জন্ম হয় তেতিয়ালে পুৰুষ আৰু স্ত্ৰীৰ মিলনৰ ফলত সন্তান জন্ম হয় কিন্তু ভগৱানৰ তেনেকা নহয় যেতিয়া কৃষ্ণ যেতিয়া আবিৰ্ভূত হৈছিল তেতিয়া কাৰণ আমি আগতে কৈছো যে তেওঁলোকে বহুত তপস্যা কৰিছিল দেৱকী বাসুদেৱে 60000 বছৰ তপস্যা কৰিছিল আৰু তেতিয়া ভগৱানে কি কৰিছিল আৰু ভগৱান যেতিয়া আহিছিল ভগৱানৰ পৰা কি বিচাৰিছিল যে মোক আপোনাৰ নিচিনা সন্তান লাগে ভগৱানক যদি কয় যে ভগৱানৰ নিচিনা সন্তান লাগে তেতিয়া হেতুকে ভগৱানৰ নিচিনা আৰু কোন হ'ব পাৰে তে ভগৱানে আহিব লাগিব হয় কি না ভগৱানক যদি কোন প্ৰাৰ্থনা কৰে প্ৰভু আপোনাৰ নিচিনা মোক সন্তান এটা লাগে তে ভগৱান তেওঁৰ নিচিনা আকৌ বেলেগ নাই আল্টিমেটলি কোন আহিব লাগিব ভগৱানে আহিব লাগিব এখানে কৃষ্ণ আহিব লাগা আজি কৃষ্ণ আহিছে তেতিয়া প্ৰথমতে বাসুদেৱৰ মনত প্ৰৱেশ কৰিছে কাৰ মনত প্ৰৱেশ কৰিছে বসুদেৱৰ মনত প্ৰৱেশ কৰিছে
আৰু তাৰ পিছত বসুদেৱৰ মনৰ পৰা হৃদয়লৈ গৈছে আৰু বসুদেৱৰ হৃদয়ৰ পৰা দেৱকীৰ গৰ্ভলৈ গৈছে এনেকে জন্ম পাইছে ঠিক তেনেকে ইয়াতে যেতিয়া ভগৱানক প্ৰাৰ্থনা কৰি আছিলে সন্তান লাগে এতিয়া ভগৱান আহিছে আহি কেনে জগন্নাথ মিশ্ৰৰ মনত প্ৰৱেশ কৰিছে আৰু মনৰ পিছত হৃদয়ত গৈছে আৰু জগন্নাথ মিশ্ৰ হৃদয়ৰ পৰা নেক্সট কাৰলৈকে যাব শচী মাতাৰ হৃদয়লৈকে যাব তেনেকে এই জগতত আহিছে মহাপ্ৰভু ঠিক আছে সদ্যহত হয় সকে সে সমাগমসে জগন্নাথ সচির দেহে কৃষ্ণের প্রবেশে মিশ্র কহে সচিত স্থানে দেখিয়া নরিত জ্যোতির্ময় দেহ গেহ লক্ষ্মী অধিষ্ঠিত মোৰ এনেকুৱা লাগিছে আমাৰ ঘৰত সাক্ষাৎ লক্ষ্মী দেৱী আহি গৈছে নেকি এনেকৈ লাগিছে জ্যোতিৰ্ময় দেহ প্ৰকাশমান দেহ এটা প্ৰৱেশ কৰিছে जहाँ तहाँ सर्वलोक करे सम्मान घरे पाठाइया दे धन वस्त्र धान शशী মাতাই কৈ আছে মোক সকলোৱে সন্মান কৰিবলৈ আৰম্ভ কৰিছে ঘৰলৈ মানে ধন পঠাই আছে বস্ত্ৰ পঠাই আছে ধান পঠাই আছে কি হৈছে এইবিলাক কোন আহিব আমাৰ ঘৰত লক্ষ্মী আহিব নেকি সচি কহে মুই দেখো আকাশ উপরে দিব্য মূর্তি লোক সব যেন স্তুতি করে শশী মাতাই কৈছে মোৰটো এনেকুৱা লাগি আছে আকাশত কিছুমান দিব্য পুৰুষে কি কৰি আছে প্ৰাৰ্থনা কৰি আছে যেতিয়া ভগৱান শ্ৰীকৃষ্ণ দেৱকীৰ গৰ্ভত প্ৰৱেশ কৰিছিলে সেই সময়ত দেৱতাবিলাকে ওপৰত আহি কেনে কি কৰি আছে সব দেৱতাবিলাকে আহি গৈছে 33 কোটি দেৱতা আহি গৈছে আহি কেনে কি কৰিছে প্ৰাৰ্থনা কৰি আছে কি প্ৰাৰ্থনা কৰি আছে सत्यव्रतम सत्य परम त्रिसत्यम सत्य योनिम निहितम सत्य ऋतसत्तनेत्रम सत्यात्मकं त्वं शरणं प्रपन्ना तो देवता বিলাকে আহি কেনে কৈছে ভগৱানৰ গুণগান কৰিছে কৃষ্ণৰ গুণগান কৰিছে কি কৈছে সত্যব্ৰতম প্ৰভু আপুনি যি ব্ৰত লয় হেতু কোনে কি কৰিব নোৱাৰে না 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 ভংগ কৰিব নোৱাৰে সত্যব্ৰতম সত্য পৰম পৰম সত্য আপুনি এনেকে ভগৱানৰ গুণগান কৰিছে ত্ৰিসত্যম তিনটা যুগতে সকলো সময়তে অতীত বৰ্তমান আৰু ভৱিষ্যত সকলো সময়তে আপুনি সত্য সত্যস্য ইউনিম আর যিমান বিলাক এই জগতত সত্য বুলি প্ৰতীত হয় হেবিলাক বস্তু কৰ পৰা আহিছে আপোনাৰ পৰা আহিছে নিহিতম সত্য এই জগতৰ বস্তু বিলাক কিয় সঁচা যেন লাগে মাটি পানী বায়ু ঘৰ এইবিলাক কিয় সঁচা যেন লাগে কাৰণ ভগৱানে ইয়াতে প্ৰৱেশ কৰিছে পৰমাত্মা ৰূপে সেইকাৰণে এইবিলাক বস্তু কেনেকুৱা লাগে সঁচা যেন লাগে পৰিত হয় সত্যস্য সত্যম ঋত সত্য নেত্ৰম আৰু যিমান বিলাক ভগৱানৰ অৱতাৰ হৈছে এইবিলাকৰ স্ৰোত কোন কৃষ্ণ আৰু চকুৰ কাৰণে যদি ভাল বস্তু আছে দেখিবলগীয়া বস্তু আছে এইটো হৈছে সুন্দৰ বস্তু হৈছে কৃষ্ণ ভগৱান সত্যাত্মকম ত্বম আৰু আপোনাৰ আমি আগতে চৰ্চা কৰিছো সত্যাত্মকম ত্বম মানে ভগৱানৰ শৰীৰটো হৈছে সনাতন সচ্চিত আনন্দ সনাতন ভগৱানৰ যি অস্তিত্ব হে সনাতন ভগৱানৰ শৰীৰ সনাতন ভগৱানৰ জ্ঞান নিত্য ভগৱানৰ লগত ৰিলেটেড সকলো বস্তু হৈছে নিত্য সেইকাৰণে দেৱতাবিলাকে কৈছে প্ৰভু আমি আপোনাৰ আশ্ৰয় ল'ব বিচাৰো সেইকাৰণে দেৱতা বিষ্ণু ভক্ত ভৱেত দৈব কাৰণ বিষ্ণু সেইকাৰণে দেৱতাবিলাকক দেৱতা বুলি কোৱা দেৱতা এইকাৰণে কোৱা হয় তেওঁলোক বিষ্ণু ভক্ত কৃষ্ণ ভক্ত তো যেনেকে দেৱকীৰ গৰ্ভত কৃষ্ণ যেতিয়া প্ৰৱেশ কৰিছিলে তেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰিছে এতিয়া শচী মাতাই কি হৈছে সচি কহে মুই দেখো আকাশৰ ওপৰে দিব্য মূৰ্তিৰ লোক সব যেন স্তুতি কৰে জগন্নাথ মিশ্র কহে স্বপ্ন যে দেখিল জ্যোতির্ময় ধাম মোর হৃদয়ে পখিল মই এটা সপোন চালো ভগৱানৰ ধামটো আহি কেনে মোৰ হৃদয়ত প্ৰৱেশ কৰিছে
যদি ৰাষ্ট্ৰপ্ৰধান যদি আহে তেতিয়াহ'লে তেওঁৰ কাৰণে আসন নালাগিব যিকোনো চকী এটা কাঠৰ চকী এটা দিলে হ'ব ভাল চকী নালাগিব তো ভগৱান যেতিয়া আহিব তেতিয়াহ'লে ভগৱানৰ কাৰণে জাগা স্থিৰ কৰিব লাগিব সেইকাৰণে কৈছে ভগৱান যাৰে তাৰে হৃদয়ত নাহে সহজ নিৰ্মল ব্ৰাহ্মণ হৃদয় কৃষ্ণৰ বচিতে যোগ্য স্থান হয় তোমাৰ হৃদয় সদা গোবিন্দ বিশ্ৰাম গোবিন্দ কহেন মোৰ বৈষ্ণৱ পৰাণ কিহৰ কাৰণে বৈষ্ণৱৰ কাৰণ বৈষ্ণৱৰ হৃদয়খন শুদ্ধ সেইকাৰণে বৈষ্ণৱৰ হৃদয় আহে আমার হৃদয় হইতে গেলা তোমার হৃদয়ে হেন বুঝি জন্মিবে না কোনো মহাশয় মোৰ হৃদয়ৰ পৰা তোমাৰ হৃদয়লৈ স্থানান্তৰিত হৈছে আৰু মই বুজি পাইছো যে কোনো মহাশয় মহান ব্যক্তি মহান আত্মাই আহি কেনে আমাৰ ঘৰত জন্ম লাভ কৰিব এত বলি দুহি ৰহে হৰসিত হয়া শালগ্রাম সেবা করে বিশেষ করিয়া আরে যে ঘরে যদি ভগবান আহে কার আনন্দ নাহিব আনন্দ আনন্দ হইতে হইতে হইল গর্ব ত্রয়োদশ মাস তথাপি ভূমিস্থ নহে মিশ্র হইল ত্রাস তো সন্তান এটা যদি জন্ম পায় কিমান মাহত জন্ম পায় 9 মাহ ম্যাক্সিমাম 9 মাহ বা কেতিয়াবা অলপ দিন হয় কেতিয়াবা 7 মাহতো জন্ম পায় কিন্তু শাস্ত্ৰ মতে ভাগৱতৰ মতে 9 মাহত জন্ম পাব লাগে কিন্তু শশী মাতাৰ গৰ্ভৰ যি সন্তান কিমান মাহ হৈ গল ত্ৰয়োদশ মাহ 13 মাহ হৈ গল 13 মাহ তো তেতিয়া কি হ'ব টেনশন হ'ব কি না চিন্তা হ'ব কি না শ্ৰী সুখদেৱ গোস্বামী মাতৃ গৰ্ভত কিমান বছৰ আছিল 16 বছৰ কৃষ্ণই হি মাতিব লগা হৈছিল কৃষ্ণই হি মাতিছে তেতিয়া ওলাই আহিছে তো জগন্নাথ মিশ্ৰ বহুত চিন্তা হৈছে আৰে কি হ'ব এনে সন্তান যদি জন্ম মাতৃ কিবা এটা হৈ যাব তো তেতিয়া শশী মাতাৰ যি দেউতা নীলম্বৰ চক্ৰৱৰ্তী ওচৰত কৈছে নীলম্বৰ চক্ৰৱৰ্তী কহিল গনিয়া এই মাসে পুত্র হবে শুভক্ষণ পায়া সদ্য হত সামসকে মাসে ফাল্গুন পূর্ণ মাসের সন্ধ্যাকালে হইল শুভক্ষণ তো পূর্ণিমার দিনাখন মহাপ্রভু কেটে জন্ম লৈছে ভগবান পূর্ণিমার দিনাখন সিংহরাশি সিংহলগ্ন উচ্চ গ্রহগ সর্বর্গ তবর্গ সর্বসুলক্ষণ যদি সকলোবিলাক শুভ পৰিস্থিতি শুভ হয় গ্ৰহবিলাক অতি ভাল স্থানত আবিৰ্ভূত হয় যেনে যদি ৰোহিণী নক্ষত্ৰ যদি আকাশত উদয় হয় তেতিয়া কৃষ্ণৰ জন্ম হয় তো যেতিয়া সকলোবিলাক এডজাষ্টমেন্ট হৈছে যথাযথভাৱে আহিছে তেতিয়া গৌৰচন্দ্ৰ জন্ম লৈছে তেতিয়া কৈছে অকলংক গৌৰচন্দ্ৰ দিলা দৰ্শন সকলংক চন্দ্ৰিয়াৰ কোন প্ৰয়োজন অকলংক গৌৰচন্দ্ৰ দিলা দৰ্শন মানে চন্দ্ৰৰ কিছুমান দাগ দেখা নাই কোলা কোলা দাগ থাকে চাবচোন পূৰ্ণিমাৰ চন্দ্ৰটো পুৰা বগা নাথাকে কিছুমান কোলা কোলা এনেকা দাগ থাকে কৈছে অকলংক গৌৰচন্দ্ৰ যে মহাপ্ৰভু যে চন্দ্ৰ সদৃশ আৰু মহাপ্ৰভুৰ কোনো তেনেকে দাগ নাই যদি দাগ নোহোৱা নিষ্কলংক চন্দ্ৰ যদি উদয় হৈছে তেনে দাগ থকা চন্দ্ৰ কোনে চাব যদি ধুনীয়া চন্দ্ৰ এটা হলে তাত কোনো দাগ নাই কোনো চিহ্ন নাই তেনেহলে যি দাগ থকা চন্দ্ৰটোলে কোনে চাব কৈছে অকলংক গৌৰচন্দ্ৰ লীলা দৰ্শন সকলংক চন্দ্ৰৰ কোনো প্ৰয়োজন আৰু চন্দ্ৰ নালাগে আমাৰ চন্দ্ৰ আমাৰ পাই গ'ল আৰু তেতিয়া ৰাহুৱে ভাবিছে ইয়াৰটো কাম নাই মই ইয়াৰ ব্যৱস্থা এটা কৰোঁ এতিয়া ভগৱান আহি কৈছে গৌৰাঙ্গ মহাপ্ৰভুক এতিয়া মই কি কৰোঁ ৰাহুৰ অলপ ব্যৱস্থাটো মই কৰিলোঁ হয় কি না চন্দ্ৰগ্ৰহণ মানে কি আমাৰ যে বেদিক ক্যালকুলেশন বৈদিক গণনা অনুসাৰে চন্দ্ৰগ্ৰহণ মানে হৈছে যে ৰাহু চন্দ্ৰৰ পথত আহি যায় ৰাহু চন্দ্ৰৰ পথত আহি গ'লে কি হ'ব এটো হৈছে চন্দ্ৰগ্ৰহণ
ৰাহুৱে ভাবিছে নাই ইয়াক অলপ কিবা এটা ময়ে কৰোঁ আৰু হা কৈছে এটো যদি ৰাহু কৰিল চন্দ্ৰৰ গ্ৰহণ কৃষ্ণ কৃষ্ণ হৰি নামে ভাসে ত্ৰিভুৱন আগতে আমাৰ যিটো সংস্কৃতি আছিলে সংস্কাৰ আছিলে যদি চন্দ্ৰগ্ৰহণ হয় মানুহ ক'ব নালাগে কি কৰিব লাগে মানুহ অট'মেটিক্যালি মানুহে কি কৰিব হৰে কৃষ্ণ 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 হৰে হৰে হরে রাম 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 হরে হরে কৈছে যেতিয়া চন্দ্ৰগ্ৰহণ হয় যেতিয়ালৈকে গ্ৰহণ শেষ নহয় মানুহে নদীত নামি থাকে যেতিয়ালৈকে গ্ৰহণ তেতিয়ালৈকে হৰে কৃষ্ণ জপেই কৰি থাকে হৰে কৃষ্ণ 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 হৰে হৰে হরে রাম 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 হরে হরে কৃষ্ণ কৃষ্ণ হরি নামে ভাসে ত্রিভুবন ত্রিভুবন মানে স্বর্গলোক মর্তলোক পাতালোক সবে কৃষ্ণ কৃষ্ণ কৰি আছে তো জয় জয় ধ্বনি হইল সকল ভুবন চমৎকার হয়া লোকে ভাবে মন জগত হইয়া লোক বলে হরি হরি সেই ক্ষণে গৌর কৃষ্ণ ভূমে অবতরি 14 তাৰিখে গোটেই পৃথিৱীত ভক্তবিলাকে কি কৰিব হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে মানুহে ক'ব পাৰে এইবিলাক কৃষ্ণ ভক্তটো মহাপ্ৰভুৰ ভক্ত সেইকাৰণে শাস্ত্ৰত বেছিকেলি লিখিছে কি কৈছে জগত ভৰিয়া লোক বলে হৰি হৰি আরে নবদ্বীপতে জন্ম পাইছে নবদ্বীপৰ মানুহবিলাকে হৰি হৰি কৈছে এই জগতৰ মানুহে কেতিয়া হৰি কলে না জগতৰ মানুহে হৰি হৰি কৈ আছে কি না 14 তাৰিখে গোটেই জগতৰ মানুহে হৰি হৰি কব কি না অৱশ্যই কব তো প্ৰখন্ন হইল সব জগতে হরি বলি হিন্দুকে হাস্য করে আর যেতিয়া গৰু পূৰ্ণিমাৰ দিনাখন কি হ'ব নগৰ কীৰ্তন কৰিব সকলোৱে কি কৰিব হৰে কৃষ্ণ কীৰ্তন কৰিব আৰু যেতিয়া যিবিলাক ব্লেচ্ছ জবন আছে সেইবিলাকে কি কৰিব এইবিলাক কি ইহঁতৰ কাম বন নাই কি কৰি থাকে হৰে কৃষ্ণ কৰি থাকে কি কৰি থাকে বেলেগ ধৰ্মৰ মানুহবিলাকে কি হৰে কৃষ্ণ কৰি থাকে তো এবাৰ আমাৰ ইস্কনৰ এজন গুৰুদেৱ তেওঁ কি কৰিলে এয়াৰপৰ্টত নামিলে বাংলাদেশত নামাৰ পিছত কি কলে এজন মুছলমান মাতাজী আছিলে বাচ্চা কেইটা আছিলে তো কি বুলি কলে তো মহাৰাজে কলে হৰে কৃষ্ণ সিহঁতে হৰে কৃষ্ণ বাচ্চা কেইটা কি কলে হৰে কৃষ্ণ আমাৰ এটা বাচ্চা এটা আছে না এইটো আৰ্মি হ'ব আগলৈকে অৰ্জুনৰ বংশধৰ হৰে কৃষ্ণ কলে তো বাচ্চা কেইটা হৰে কৃষ্ণ কলে সিহঁত মুছলমান মানুহ তো মায়ে কৈছে এই হৰে কৃষ্ণ নকবি এনে কৈছে মায়ে কি কৈ আছে হৰে কৃষ্ণ নকবি এনেকে কৈ আছে কাৰণ শুদ্ধ ভক্তৰ মুখেৰে যদি হৰিনাম ওলাই এইটো বহুত পাৱাৰ থাকে মাইক কৈ আছে তো হৰে কৃষ্ণ নকবি গ'ল ঘৰত গ'ল খুব মাৰি কেনে লৈ গৈছে কি হৰে কৃষ্ণ কৈছে পিটি কেনে লৈ গৈছে ঘৰত দেউতাই কৈছে দেউতাই সুধিছে তই কিয় মাৰি আছে সিহঁতক কৈছে ইহঁতক মই হৰে কৃষ্ণ ক'ব মানা কৰিছে হৰে কৃষ্ণ কৈছে বাবাই কৈছে লাঠি এডাল আছে তহঁতে হৰে কৃষ্ণ কৈছে হৰে কৃষ্ণ কবি আৰু মাৰিছে দেউতাই কৈ আছে গোটেই ঘৰৰ মানে হৰে কৃষ্ণ কৈছে বাচ্চাই হৰে কৃষ্ণ কৈছে মায়ে হৰে কৃষ্ণ কৈছে কাজিয়া লাগি আছে তহঁতে কি হৰে কৃষ্ণ কবি হরে কৃষ্ণ প্রসন্ন হইল সব জগতে হরি বলি হিন্দুকে হাস্য করে যমন চানকাজি যেতিয়া মহাপ্ৰভুৱে লগ পাইছিলে তেতিয়া মহাপ্ৰভুৱে কৈছিলে তোমাৰ উদ্ধাৰ হ'ব কেলে
তো কিহৰ উদাহৰণ তুমি হৰি হৰি কৈছা তুমি কৃষ্ণ কৈছা কেশৱ কৈছা কাৰণ তোমাৰ উদাহৰণটো গ্যাৰান্টেড কাৰণ হিন্দু বিলাক যিবিলাক জবন তেওঁলোকে হৰি হৰি বুলি তেওঁলোকে জোকাবৰ কাৰণে ব্যৱহাৰ কৰে হৰি 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 এনেকৈ উচ্চাৰণ কৰে হৰি 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 ওকে হরি 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 বলি নারী গণ দেই হুলা হুলি স্বর্গে বাদ্য নৃত্য করে দেব কুতুহলী ইয়াতে শাস্ত্ৰত লিখা আছে হৰি হৰি বলি নারী গণ দেই হুলা হুলি মাতাজী বিলাকে হৰি হৰি কৈছে কিন্তু আমাৰ ইয়াতে মাতাজী বিলাকে কোৱা নাই কিবা কিবা কাৰণ আছে মুকে বেয়া পায় নেকি কওক হৰি 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 বলি নারী গণ দেই হুলা হুলে স্বর্গে বাদ্য নৃত্য করে দেব কুতুহলী তো মাতাজী বিলাকে ভাবে আমি হৰি হৰি কব নালাগে আমাৰ ধৰ্ম কি আমাৰ ধৰ্ম কি খালি উলুধ্বনি দিব লাগে সংসার দাবা মাতাজী আ জিয়ে কৰিব হৰি 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 প্রসন্ন হইল দশাদিকা প্রসন্ন নদীজন স্থাবর জঙ্গম হইলে আনন্দে বিপল যি ফালি চাব কেৱল আনন্দ এনে সাধাৰণ সময়ত এনেকুৱা পৰিস্থিতি নাথাকে যে সকলো ফালে চাব নদী চাওক গছ গছনি চাওক জীৱ জন্তু চাওক কেৱল আনন্দ কিন্তু উৎসৱৰ দিনাখন চাব আজি যদি অলপ মন চন মাৰি আছে যেন গৌৰ পূৰ্ণিমা হ'ব সেইদিনাখন চাবচোন চবেই একদম ফূৰ্তিত থাকিব আৰু যে প্ৰৱচনৰ পিছত যেতিয়া পুষ্পহলি হ'ব তেতিয়াতো ক'বই নালাগে আৰু কোনে কিমান জপিয়াব হা এইবিলাক এনে বনাই কেনে কোৱা কথা সঁচাকৈ একচুৱেলি কি হয় মানুহবিলাক আনন্দ লাভ কৰে নদিয়া উদয়গিরি পূর্ণচন্দ্র গৌরহরি কৃপা করি হইল উদয় পাপতম হইল নাশ ত্রিজগতের উল্লাস জগ ভরি ভরি ধ্বনি হয় সেইকাৰণে আমি চৰ্চা কৰি আছিলো যে জন্ম কৰ্ম চমে দিব্যা আপোনালোকে জানে যেতিয়া ভগৱানৰ যে নৃসিংহ অৱতাৰ হৈছিলে নৃসিংহদেৱৰ কাৰ কোন মাতৃ গৰ্ভৰ পৰা জন্ম হৈছিলে নৃসিংহদেৱৰ মা দেউতাৰ নাম কি আছিলে হা নৃসিংহদেৱৰ মা দেউতাৰ নাম কি আছিলে হা স্তম্ভৰ পৰা জন্ম পাইছে ক'ৰ পৰা জন্ম পাইছে স্তম্ভৰ পৰা জন্ম পাইছে স্তম্ভ এনেকে কৈছে স্তম্ভৰ পৰা জন্ম কিহৰ কাৰণে নিজ ভক্ত ভাসিতম সত্যম ভাতুম নিজ ভক্ত ভাসিতম নিজৰ ভক্তৰ কথা সত্য কৰিবৰ কাৰণে নৃসিংহদেৱে ক'ৰ পৰা ওলাইছে স্তম্ভৰ পৰা ওলাই আহিছে হা তে জন্ম কৰ্ম চমে দিব্যম যে বলৰামৰ মাৰ নাম কি বলৰাম প্ৰথমে কাৰ গৰ্ভত আহিছিলে হা কাৰ গৰ্ভত আহিছিলে দেৱকীৰ গৰ্ভত আহিছিলে তাৰপিছত এতিয়া ভগৱান আহিব টাইম হ'ব জায়গাটো খালি কৰিব লাগিব না ভগৱান আহিব ভগৱান তাতে আহিব যদি তাতে বলদেৱ থাকে ভগৱান কেনেকৈ আহিব জায়গাটো খালি কৰি দিছে অকল পৰিষ্কাৰ কৰিছে তো কৈছে তাৰপিছত ক'লেকে গুচি গ'ল ৰোহিণী মাতাৰ গৰ্ভত গুচি গ'ল আমাৰ এই জগতত এনেকুৱা চিষ্টেম আছে বোলে সায়েন্টিষ্টে ডক্টৰে কিবা এজন মাৰ গৰ্ভৰ পৰা সন্তানে বেলেগ এটা মাতাৰ গৰ্ভত সোমাই দিব পাৰিব না এটো কেৱল ভগৱানে পাৰে তো ৰোহিণীৰ গৰ্ভৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণে এইকাৰণে কি নাম হ'ল সংকৰ্ষণ তো বলৰাম ৰোহিণীৰ গৰ্ভত গ'ল এইকাৰণে জন্ম কৰ্ম চমে দিব্যম এনেকৈ ভগৱানৰ যিমান বিলাক অৱতাৰ আছে আমাৰ দৰে জন্ম নহয় আমি জন্মতে কি কৰো আমি কান্দি কান্দি আহো জগতৰ মানুহবিলাকে কি কৰে খুব ফূৰ্তি কৰে এই ল'ৰা হৈছে ছোৱালী হৈছে আজি যাবৰ টাইমত সি বেচেৰা হাঁহি হাঁহি যায় বহুত কষ্টত আছিল ৰে মুক্তি পালো আৰু বাকি মানুহবিলাক কান্দি কেলৰে উল্টা এই জগতৰ নিয়ম
সি বুজি পাইছে যেতিয়া সি বেচাৰা দুখত থাকে আৰু বাচ্চা যে জন্ম পায় না বাচ্চা জন্ম পায় যে নাকান্দে না ডক্টৰে কি কৰিব নাৰ্ছে ধৰিলে এনে থাপ্পৰ দিয়ে নাকান্দিলে কান্দিব লাগিব জগতত কেলে আহিছ তো কাৰ হয় এটা কান্দিব লাগিব ই কান্দিব যে কান্দিলে সব ফুটি বাচ্চা কান্দিছে 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 বাচ্চা কান্দিছে বহুত অদ্ভুত এই সংসাৰটো না তো যাই হোক যেতিয়া আপোনালোকে জানে ব্যাসদেৱৰ জন্মৰ কথা জানে হা ব্যাসদেৱৰ কেনেকৈ জন্ম হৈছিল হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম মহাপ্ৰভু অহাই নাই এতিয়াই ইমান ফূৰ্তি না তো সত্যৱতীয়ে কি কৰিছিলে তেওঁৰ মৎস্যৰাজ তেওঁৰ দেউতাই মাছ ধৰে আৰু সত্যৱতীৰ জন্ম হৈছিলে মাছৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে তেওঁৰ শৰীৰটো মাছৰ গোটেই শৰীৰটোৰ পৰা দেখিবলৈ ধুনীয়া কিন্তু শৰীৰৰ পৰা কিহৰ গন্ধ ওলায় মাছৰ গন্ধ ওলায় সেইকাৰণে দেউতাই কি কৰিছে নাও এখন দিছে আৰু কৈছে নাওৰে কি কৰিবি এই সাধুবিলাক যেতিয়া নদী পাৰ হ'ব নহয় সাধুৰ সেৱা কৰিবি আৰু এবাৰ কোন আহিছিলে পৰাশৰ মুনি আহিলে পৰাশৰ মুনিক নৌকাৰে লৈ গৈ আছিলে আৰু তেতিয়া দেখিলে যে ভগৱানৰ যেতিয়া এই জগতৰ আবিৰ্ভাৱ হয় তাতে সময় থাকে তো দেখিলে যে ভগৱানৰ আবিৰ্ভূত হোৱাৰ সময় আহি গ'ল তে পৰাশৰ মুনিয়ে কি কৰিলে যে সত্যৱতীক ক'লে যে মই তোমাৰ গৰ্ভত মই সন্তান দিব বিচাৰো সত্যৱতীয়ে কৈছে আৰে মোৰ বিয়াই হোৱা নাই কুমাৰী ছোৱালী হয় মই আৰু মোৰ শৰীৰটো ইমান গন্ধ হা তেতিয়া পৰাশৰ মুনিয়ে কৈছিলে তুমি চিন্তা কৰিব নালাগে হা তুমি সন্তান জন্ম দিয়াৰ পিছত তুমি কি হৈ থাকে কুমাৰী হৈ থাকিবা আৰু পৰাশৰ মুনিৰ আশীৰ্বাদত এই মৎস্যগন্ধাৰ শৰীৰৰ কি হৈ গ'ল দুৰ্গন্ধটো নোহোৱা হৈ গ'ল আৰু এতিয়া কি হৈ গ'ল সুগন্ধ ওলাই থাকে বহুত যোজন দূৰৰ পৰা কি সুগন্ধ ওলাই তো যাই হওক তো পৰাশৰ মুনিৰ সন্তান কোন হ'ল ব্যাসদেৱ আৰু হিনাখনে জন্ম পাইছে জন্ম হৈ লগে লগে ডাঙৰ হৈছে আৰু ডাঙৰ হৈ কিনে লগে লগে গুচি গৈছে তাৰ পৰা আৰু যোৱাৰ আগতে মাক কৈছে বোলে মা কৰ্তালটো কোন হেৰি কৰি ৰাখিবা তো কৈছে যে তোমাৰ কেতিয়াবা যদি বিপদ হয় তেতিয়া তুমি কি কৰিবা মোক স্মৰণ কৰিবা মই আহি যাম ঠিক আছে তো ইয়াতে দেখিলো যে এই জগতত এনেকুৱা আছে নে কাৰোবাৰ সন্তান বোলে আজি বিয়া হ'ল আজি সন্তান জন্ম পালে আজি ডাঙৰ হৈ কেনে বোলে গুচি গ'ল হয় না এনেকুৱা আছে এনেকুৱা নাই তো এইবিলাক কথা কেৱল এই প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধ যিবিলাক কথা এইবিলাক ভগৱানৰ ক্ষেত্ৰতেই হয় সেইকাৰণে কয় জন্ম কৰ্ম চমে দিব্যাম এবং ইউ ব্যক্তি त्यक्त्वा देहं पुनर्जन्म न इति मामेति पुनर्जन्म मुरले আহিব ভগৱানৰ ধামলৈ গুচি যাব এইকাৰণে আমি ইয়াতে আমি চৰ্চা কৰিছিলো শ্ৰীকৃষ্ণ চৈতন্য দয়া করহ বিচার করিলে চিত্তে পাবে চমৎকার যে চৈতন্য মহাপ্ৰভু গৌৰাঙ্গ মহাপ্ৰভু আহি আছে তো মহাপ্ৰভু অহাৰ আগতে আমি চৰ্চা কৰিব বিচাৰিছো যে এনেকুৱা কৰুণা ডাঙৰ দয়ালু অৱতাৰ কি আগতে আহিছে যে মহাপ্ৰভুৰ কিমান উদাৰ নমো মহাবদান্যায় কৃষ্ণ প্ৰেম প্ৰদায়তে কৃষ্ণায় কৃষ্ণ চৈতন্য নামনে গৌৰতসে নমঃ এই মন্ত্ৰৰে গৌৰ পূৰ্ণিমাৰ দিনাখন বা সদায় মহাপ্ৰভুক আপোনালোকে কি কৰিব প্ৰণাম কৰিব তেতিয়াহ'লে ভগৱানে আপোনাক বহুত আশীৰ্বাদ কৰিব তো মহাপ্ৰভু কেলে ইমান মহাবদান্য অৱতাৰ বুলি কোৱা হৈছে কাৰণ মহাপ্ৰভুৱে যিটো বিপ্লৱ আনিছে এই জগতত বহুত বিপ্লৱ বেলেগ বেলেগ মানুহে আজিলৈকে ইতিহাসত বহুত বিপ্লৱ কৰিছে ৰিভলিউচন বুলি কোৱা হয় সমাজত পৰিৱৰ্তন আনিবৰ কাৰণে আজিলৈ বহুত বিপ্লৱ কৰিছে কিন্তু সেইবিলাক কিছু সময়ৰ কাৰণে থাকে তাৰপিছত যিজনে বিপ্লৱ কৰিছিলে তেওঁৰো পৰিচয় নাথাকে আৰু সেই যি সংস্কৃতি যি সভ্যতা তাৰো পৰিচয় নাথাকে কিন্তু মহাপ্ৰভুৱে যিটো বিপ্লৱ আনিছে সেইটো হৈছে পৰম বিপ্লৱ কি বিপ্লৱ পৰম বিপ্লৱ তদ্বাগ বিসর্গ জনতাগ বিপ্লব यस्मिन् प्रतिश्लोकम अबद्धवत्तवे श्रीमन्ति गायन्ते गृह्णन्ति साधवः नमानि अनन्तरिस्सा यस्वङ्कितानि श्रीमन्ति गायन्ति गृह्णन्ति साधवः যদি ভাগৱতৰ শ্ৰৱণ কীৰ্তন হয় যদি ভাগৱত ধৰ্মৰ প্ৰচাৰ হয় তেনে জগতত কি হ'ব বিপ্লৱ আহিব আৰু এই বিপ্লৱ কোনে আনিছে এই সংসাৰত
গৌৰাঙ্গ মহাপ্ৰভুৱে আনিছে। গৌৰাঙ্গ মহাপ্ৰভুৱে প্ৰেক্টিকেলি ব্যৱহাৰিকভাৱে জগতত ভাগৱতৰ বাণী প্ৰচাৰ কৰিছে। তো আৰু কৈছে যেনেকে পৰম বিপ্লৱ আনিছে তেনেকে মহাপ্ৰভুৰ যিটো কৰোণা আহিছে পৰম কৰোণা। কি কৰোণা? এই যে আমি মানুহক কৰোণা কৰোঁ, যেনেকে মানুহক ঠাণ্ডা লাগিলে কাপোৰ দিওঁ, ভোক লাগি থাকিলে খোৱা বস্তু দিব পাৰে, কাৰোবাৰ ঘৰ নাই ঘৰ বনাই দিব, এইবিলাক কৰোণা। কিন্তু এইবিলাক পৰম কৰোণা নহয়, কাৰণ যিটো ঘৰ দি বনাই দিব ঘৰটো এদিন ভাঙি ছিঙি যাব, আৰু ঘৰ যদি ভাঙি ছিঙি নাযায় আমাৰ মৃত্যু হ'ব। যিবিলাক কাপোৰ কানি থাকে সেইবিলাক পুৰণা হৈ যাব। কিন্তু মহাপ্ৰভুৱে যিটো কৰোণা কৰিছে সেইটো হৈছে সকলোৱে কি কৈছে, মাৰ খায়ে প্ৰেম দে এমন দয়ালটো নাই ৰে, মাৰ খায়ে প্ৰেম দে এমন দয়ালটো নাই ৰে। তো পিঞ্জৰাৰ ভিতৰত এটা চৰাই এটা আছে, পিঞ্জৰাটো এজন ব্যক্তি খুব ধুনীয়াকৈ সজাই কচাই ৰাখে, সদায় ধুৱে চাফা কৰে ৰং কৰে, আৰু ভিতৰৰ যিটো চৰাই আছে চৰাইটো খাবলৈ নিদিয়ে। ঠিক দয়া হৈছে কৰোণা হৈছে নে হোৱা নাই? পিঞ্জৰাটো কিন্তু খুব ধুনীয়া সোণৰ পিঞ্জৰাত ৰাখে, কৰোণা হৈছে। ঠিক তেনেকে এই জগতত যিমানবিলাক আমাক শিক্ষা দীক্ষা মানুহে দিয়ে, ইভন মা দেউতাৰ পৰা আৰম্ভ কৰি সকলোৱে আমাৰ খালি শৰীৰটোৰ যত্ন লয়। বাবা খা খা খা, পাৰ খা, মুৰ্গী খা, হাঁহ খা, পাঠা খা, যি খা চব, গাহৰি খা, চব খা, হয় কি না? এইটো দয়া নে হিংসা কৰা হৈছে আমাৰ পৰা? আমাৰ ওপৰত দয়া কৰি আছে নে হিংসা কৰি আছে? তেওঁলোকৰ দৃষ্টিৰ ফালেও জ্ঞানৰ ফালেও দয়া কৰি আছে, কিন্তু আচলতে দয়া কৰা নে কি কৰি আছে? হিংসা কৰি আছে। কিন্তু মহাপ্ৰভুৱে যিটো কৰোণা কৰিছে অকল শৰীৰৰ কাৰণেও কৰিছে, আত্মাৰ কাৰণেও কৰিছে। সেইকাৰণে মহাপ্ৰভু যিটো কৰোণা, মাৰ খায়ে প্ৰেম দে এমন দয়ালটো নাই ৰে। আৰু মহাপ্ৰভু হৈছে পৰমেশ্বৰ, পৰম প্ৰেম আৰু পৰম জ্ঞানম। ভাগৱতত কৈছে বাসুদেৱ পৰম জ্ঞানম, বাসুদেৱ পৰায়োগা, বাসুদেৱ পৰাগতি। আৰু ভগৱান হৈছে পৰম, আমাৰ যিটো গতি, মহাপ্ৰভুৱে যিটো আমাৰ গতি দিছে, এই জগততো আমাৰ গতি হয়, কিন্তু আমি আশ্ৰয় পাওঁ, কিন্তু এইবিলাক পৰম গতি নহয়। তো মহাপ্ৰভুৱে যিটো দিছে সেইটো হৈছে পৰম গতি। এইকাৰণে আৰু আমাক যিটো জ্ঞান দিছে, আমি যিটো জ্ঞান আমি চৰ্চা কৰিছোঁ, ইয়াৰ পিছত বেলেগ কিবা জ্ঞান আছে? আৰু বেলেগ আৰু জ্ঞান নাই। ইয়াৰ পিছত আৰু বেলেগ জ্ঞান, এইটো হৈছে পৰম জ্ঞানম, পৰম গতি, পৰম যোগা। আমি যিটো যোগৰ অনুশীলন কৰি আছো, ইয়াৰ পিছত বেলেগ যোগা আছে আৰু ইয়াতকৈ শ্ৰেষ্ঠ যোগ আছে, কিবা অনুশীলন কৰিব পাৰে না? এইটো পৰম যোগা। সেইকাৰণে মহাপ্ৰভুৱে আমাক যিটো দিছে পৰম বিপ্লৱ দিছে, পৰম কৰোণা, পৰম জ্ঞানম, পৰম ধাম, পৰম লোক, পৰম ব্ৰহ্ম, পৰম ধাম, পবিত্ৰমিদম উত্তমম। ভগৱানে কি কৰিছে? মহাপ্ৰভু আমাক কি দিছে? পৰম ব্ৰহ্ম। তো সেইকাৰণে কৈছে পৰম কৰোণা বহু দুয়োজন নিতাই গৌৰচন্দ্ৰ, পৰম কৰোণা বহু দুয়োজন। সবয় অবতারা সারসিরবাণী কেবল আনন্দ খন্ড, সবয় অবতারা সারসিরবাণী কেবল আনন্দ খন্ড, केवल आनंद खंड, केवल 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 आनंद खंड, केवल भज भज भाई चैतन्य निताय, सुगृह विश्वास करी, भज भज भाई विषय चढ़िया तेरा से बलिया, मुखे बोलो हरि हरि, विषय चढ़िया तेरा से
मदिया मुखे बोलो हरि हरि देखो रे भाई त्रिभुवने नाय एमल दयाल दाता देखो रे भाई त्रिभुवने नाय पशु पक्षी झूले अचल विदाए सुनी कर गुण गाथा पशु पक्षी झूले संसारे मदिया रोहिणी पड़िया ते पदे नाही लयाचा संसारे मदिया नाही लयाचा अपन कर्म उदय समान कहे लोचन दाता अपन कर्म उदय समान कहे लोचन दाता कहे लोचन दाता कहे लोचन पर करुणा बहुत जाना निताय गौरचंद्र परम करुणा बहुत जाना हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा केवल आनंद भंगा केवल केवल आनंद भंगा केवल केवल आनंद भंगा केवल केवल आनंद कंदा केवल केवल आनंद कंदा। जय जय गौर पूर्णिमा महामहोत्सव की श्रील प्रभुपाद की जय। तमाम भक्त वृंद की गौर प्रेमानंदे।